হেল্ল' এভৰিৱান, আহকচোন আজি ভেদাইলতা আৰু নৰসিংহৰে মাছৰ জোল বনাওঁ। এয়া মই বস্তুখিনি ৰেডি কৰি ল'লোঁ, আলু বইল কৰি ল'লোঁ আৰু এয়া মই ৰস উলিয়াই ল'লোঁ ভেদাইলতা আৰু নৰসিংহৰ। তাৰপিছত এখন কেৰাহী পাতিলোঁ, তাতে মিঠাতেল দিলোঁ, কেইটামান পাঁচফোৰণ আৰু আদা নহৰু পেষ্ট অকণমান দি দিলোঁ। সেইখিনি অলপ ভাজি ল'ম। তাৰপিছত সেই বইল কৰি ৰখা আলুকেইডোখৰো ধুনীয়াকৈ তাতে দি দিলোঁ। অলপ সময় আলু ভাজি ল'লোঁ। তাৰপিছত সোৱাদমতে নিমখ দিম, দি মেলি অলপ ভাজি ল'ম। হালধিও দি দিব সোৱাদমতে। অলপ সময় ভাজি লোৱাৰ পিছতে তাতে মই অলপ মছলা ব্যৱহাৰ কৰিছোঁ, জিৰা গুড়ি, ধনিয়া গুড়ি, এয়া অলপ পানী দি মিক্স কৰি ধুনীয়াকৈ তাতে দি দিলোঁ। অলপ সময় সিজাই ল'ম এইখিনি। অলপ সময় সিজাই লোৱাৰ পাছতে তাতে মই এয়া জোলখিনি নৰসিংহ আৰু ভেদাইলতা সেইখিনি দি দিলোঁ। এয়া সুন্দৰকৈ উতল আহিব। খাবলৈ বহুত ভাল লাগে এনেকৈ, পেটৰ বাবেও উপকাৰী। মাজে মাজে আমি এয়া ভেদাইলতা আৰু নৰসিংহৰ জোল খাব লাগে, এয়া ল'ৰা ছোৱালীকো খুৱাব লাগে। তাৰপিছত মই ফ্ৰাই কৰি ৰখা মাছ কেইপিচ তাতে দি দিলোঁ। মোৰ আটাইতকৈ প্ৰিয় জোল হয় মাছৰ এইখন। আপোনালোকে কোনে কোনে খাই ভাল পায় এনেকৈ কমেণ্ট কৰিবচোন। এয়া মোৰ জোল প্ৰায় ৰেডিয়ে হৈ গ'ল। গৰমে গৰমে ভাতৰ লগত খাব আৰু। আজিলৈ আহিছোঁ তেনেহ'লে, বাই এভৰিৱান।